নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি অনুশীলনী 2Cৰ 7 নম্বৰ যিকেইটা প্ৰশ্ন আছে অৰ্থাৎ হৰণ কৰা, তো সেই হৰণ কৰাকেইটা আমি কৰিম, ঠিক আছে। তো ইয়াত যদি আমি চাওঁ আমাৰ প্ৰথম যিটো প্ৰশ্ন হ'ব সেই প্ৰশ্নটো হৈছে যে -8/15ক 3/26ৰে হৰণ কৰিব লাগে। তো যিহেতু এই নাম্বাৰটোক হৰণ কৰিব লাগে এই নাম্বাৰটোৰে, তো প্ৰথমতে আমি মাজত এটা হৰণ চিন দিম আৰু এই হৰণ চিন যেতিয়া এনেকৈ ভগ্নাংশ থকা হয় ন, তেতিয়া আমি হৰণ চিনটো পূৰণ কৰি ল'ব লাগে। হৰণ চিনটো আমি পূৰণ যেতিয়াই কৰিম, এই 5ৰ নাম্বাৰটো ওলোটা কৰি দিবা। এইটো 3/-26 আছিলে নহয়, এইটো হৈ যাব তোমালোকৰ -26/3। এতিয়া কাটা কাটি যায় নেকি আমি চেক কৰিম, আৰু যদি নাযায় ডাইৰেক্ট আমি পূৰণ কৰিম। তো 3 আৰু 26 কাটা নাযায়, বা 3 8কো কাটা নাযায়। 15 আৰু 26ৰ মাজতো কোনো সম্পৰ্ক নাই, অৰ্থাৎ কাটা নাযাব। তো গতিকে 8ৰ লগত 26 পূৰণ কৰা 208 আহিব। 15 3 গুণ হ'ব তোমালোকৰ 45, আৰু মাইনাছে হ'ব তোমালোকৰ প্লাছটো লিখা নহয়, সেইটো জানাই তোমালোকে। তাৰপিছত আহিলে বি নম্বৰ প্ৰশ্নটো যে 2/3 হৰণ কৰিব লাগে -7/12ৰে। তো ইয়াত হৰণ চিন এটা দিয়ে, যিহেতু আগৰটো পিছৰটোৱে হৰণ কৰিব লাগে 2/3 -7/12ৰে। তো চেম একে প্ৰচেছ, হৰণ চিনটো অঁতৰাই পূৰণ কৰি দিয়া আৰু -7/12টো ওলোটা কৰি দিয়া। 12 কি হৈ যাব -7 হ'ব। এতিয়া কাটা যায় যদি চোৱা, কাটা যাব। 3য়ে তোমালোকক 12ক কাটা যাব কেইবাৰ, 4বাৰ। তো গতিকে 4 2 8 হৈ যাব, আৰু তলত থাকি গ'ল -7, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ চি নম্বৰ প্ৰশ্নটো যে -18/22ক হৰণ কৰিব লাগে 27/44ৰে। চেম একেই নিয়ম, হৰণ কৰিব লাগে যেতিয়া আমি হৰণ চিন এটা দিম আৰু হৰণটো আমি পূৰণ কৰি ল'ব লাগিব, তেতিয়া কৰিব সহজে। এনেকৈও কৰিব পাৰা, কিন্তু তেতিয়া টান হৈ যায়। তো হৰণ চিনটো পূৰণ কৰি লোৱা, বাকী 5ৰ নাম্বাৰটো কি হৈ যাব, ওলোটা হৈ যাব। 27/44টো ওলোটা হৈ কি হ'ব তোমালোকৰ 44/27। তাৰপৰা কাটা যায় নেকি আমি চাম, 22য়ে 44ক কাটা যাব, 22য়ে 44ক তোমালোকৰ দুবাৰ কাটা যাব। তাৰপিছত আহিলে আকৌ যদি চাওঁ 18 আৰু 27ৰ মাজত কোনো কাটা যোৱা নাম্বাৰ নাই, তো গতিকে ওপৰত এতিয়া থাকি যাব 2/27 হ'ব, আৰু ইয়াত থাকিব -18/1 থাকিব, ঠিক আছে। তো এতিয়া যদি আকৌ চাওঁ, এইটো কাটা যাব, 9 3 গুণ 27 হ'ব, আৰু 9 2 গুণ কি হ'ব 18 হ'ব। তো গতিকে ইয়াত থাকিব -2/1, পূৰণ থাকিব 2/3। তো এতিয়া নাম্বাৰকেইটা ওপৰটোৰ লগত ওপৰটো পূৰণ কৰি দিয়া, 2 2 গুণ 4, 3 গুণ 3, আৰু ইয়াত মাইনাছ আছে, গতিকে ইয়াত মাইনাছ হ'ব, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ -4/7ক 6ৰে। তো -4/5ক 6ৰে হৰণ কৰিব লাগে। তো হৰণ চিন দিয়া প্ৰথম, তাৰপৰা হৰণ চিন দিয়াৰ পিছত যিহেতু হৰণ চিনটো আমি পূৰণ কৰি ল'ম, তো 6টো ওলোটা হৈ গ'লে কি হৈ যাব 1/6 হ'ব, ঠিক আছে। এতিয়া তোমালোকে ওপৰটো ওপৰৰ লগত তলৰটো তলৰ লগত পূৰণ কৰা। -4 × 1 -4, 5 6 গুণ কি হ'ব তোমালোকৰ 30 হ'ব। তাৰপিছত আহিলে তোমালোকৰ ই নম্বৰ প্ৰশ্নটো যে 16/27ক কিহেৰে হৰণ কৰিব লাগে -8ৰে। তো ইয়াত হৰণ চিন দিয়া আৰু ব্ৰেকেটৰ ভিতৰত -8 হ'ব। তো হৰণ চিনটো পূৰণ কৰি ল'ব লাগিব, তাৰপৰা -8টো ওলোটা হৈ যাব। এটা কথা জানিবা যে নাম্বাৰ এটাৰ তলত সদায় 1 এটা থাকে, তো ওলোটা কৰি দিলে কি হ'ব 1/-8 হৈ যাব। এতিয়া কাটা যায় নেকি আমি চাম। তো 8 2 গুণ কি হয়, 8 2 গুণ তোমালোকৰ 16 হয়। তো 2 গুণ 2, আৰু তলত থাকিল মাইনাছ থাকিল ন, মাইনাছৰ লগত 27 পূৰণ হৈ কি হ'ব -27। তাৰপিছত আহিলে তোমালোকৰ এফ নাম্বাৰটোত আছে তোমালোকৰ -20ক হৰণ কৰিব লাগে 30/17ৰে, ঠিক আছে। হৰণ চিনডালৰ কাৰণে হৰণ দিয়া, তাৰপিছত চেম একে প্ৰচেছ, হৰণটো ওলোটা হৈ কৰি পূৰণ কৰিব লাগিব। 30/17টো ওলোটা হৈ গ'লে কি হ'ব 17/30। তো এতিয়া কাটা যায় নেকি চেক কৰা, এটা 0 ইয়াৰ লগত কাটা যাব। তো ইয়াত থাকি গ'ল -2, আৰু ইয়াত থাকি গ'ল 17/3। তাৰপৰা 2 17 গুণ কি হৈ যাব 34, তলত থাকি যাব 3। তো মাইনাছ আৰু প্লাছ পূৰণ হৈ কি হ'ব মাইনাছ। তাৰপিছত জি থাকিলে, জি নাম্বাৰটো হ'ল তোমালোকৰ -21/16ক -7/8ৰে হৰণ কৰিব লাগে। তো হৰণ যিহেতু কৰিব লাগে, হৰণ চিন আহিব, তাৰপৰা হৰণ চিনটো আমি প্ৰথম পূৰণ কৰিব লাগিব, আৰু ইয়াৰ নাম্বাৰটো ওলোটা হৈ পেলাই কি হৈ যাব তোমালোকৰ 8/-7। কিন্তু ইয়াত মই মাইনাছটো লিখা নাই, কিহৰ কাৰণে লিখা নাই, ইয়াত মাইনাছ এটা হ'ব, তোমালোকৰ ইয়াত এটা মাইনাছ এটা হ'ব, ঠিক আছে। তো 8/-7 হ'ব। তাৰপিছত কাটা যায় নেকি আমি চাম, 8এ ইয়াক কাটা যাব কেইবাৰ, দুবাৰ কাটা যাব, আৰু 7এ ইয়াক কাটা যাব 3বাৰ কাটা যাব, ঠিক আছে। আৰু মাইনাছেও কাটা যাবগৈ। তো এনচাৰ থাকি যাব তোমালোকৰ কি 3/2 থাকি যাব, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ এইচ নাম্বাৰটো যে 5/14ক হৰণ কৰিব লাগে 15/7ৰে। তো হৰণ চিনটো চেম একেই নিয়ম, হৰণ চিন দিব লাগিব। তাৰপিছত হৰণটো পূৰণ কৰি ল'ব লাগিব, আৰু 5ৰ যিটো ভগ্নাংশ আছে সেইটো ওলোটা হৈ যাব, অৰ্থাৎ 7/কি হ'ব 15 হ'ব। তো এতিয়া কাটা গ'লে 7এ 14ক কাটা যাব কেইবাৰ, দুবাৰ,
আৰু 5 15 কাটা যাব কেইবাৰ 3 বাৰ তো ওপৰত সব কাটা গ'ল তো 1 থাকি যাব ইয়াতো কাটা গ'ল 1 থাকি যাব তো এইটো হৈ গ'ল তোমালোকৰ 1/-2 এইটো হৈ গ'ল তোমালোকৰ 1/3 তো 2 3 গুণ 6 হ'ব ইয়াত মাইনাস আছে মাইনাসে প্লাসে পূৰণ হৈ কি হ'ব -6 তাৰপিছত ইফালে যদি চাওঁ ইয়াত আছে তোমালোকৰ -28/81 ক হৰণ কৰিব লাগে 14/27 তো ইয়াত হৰণ চিনটো আহিব যেটো আমি কৰি আহি আছো তো হৰণ চিনটো আতৰিবলৈ পূৰণ হৈ যাব পাছৰ নাম্বাৰটো কি হৈ যাব উলুটা হৈ যাব অৰ্থাৎ 27 বাই কি হ'ব 14 হ'ব তো 14 কাটা যাব তোমালোকৰ 28ক দুবাৰ কাটা যাব আৰু 27 81ক তিনিবাৰ কাটা যাব তো বাকি থাকি যাব কি -2/3 থাকি যাব তাৰপিছত আহিলে আমাৰ জে নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ -40/99 ক হৰণ কৰিব লাগে -20 ৰে তো ইয়াত হৰণ চিন এডালটো দিব লাগিব তো হৰণ চিনডাল দিয়াৰ পিছত এইটো নাম্বাৰখিনি সেম এজ ইট ইজ থাকিব হৰণটো উলুটা কৰি দিয়া মানে পূৰণ হৈ যাব আৰু -20 টো কি হৈ যাব তোমালোকৰ 1/-20 তো কাটা যায় নেকি আমি চেক কৰিম মাইনাসে মাইনাসে কাটা যাব কাৰণ এটা তলত এটা ওপৰত আছে তো 20 40ক দুবাৰ কাটা যাব 20 দুগুণ কি হয় 40 হয় তো 2 গুণ 2 আৰু তলত থাকি যাব তোমালোকৰ 99 তাৰপিছত আহিলে তোমালোকৰ মান নিৰ্ণয় কৰা যদিও মান নিৰ্ণয় কৰা সেম একেই হয় হৰণে দিয়া হৈছে 55/21 হৰণ -33/14 ঠিক আছে তো সিমিলাৰলি তোমালোকে কি কৰিবা হৰণ চিনটো অতৰাই পূৰণ কৰি লবা পাছৰ নাম্বাৰটো কি হৈ যাব তোমালোকৰ উলুটা হৈ যাব 14/33 হ'ব তো এটা কাটা যায় নেকি আমি চেক কৰিম 11 3 গুণ কিমান হয় 33 হয় আৰু 11 5 গুণ তোমালোকৰ কিমান হয় 55 হয় বাকি ইফালে যদি চাও 7 3 গুণ 21 হ'ব আৰু 7 দুগুণ কি হ'ব তোমালোকৰ 14 হ'ব তো ওপৰৰ কিটা পূৰণ কৰাত 5 দুগুণ 5/3 থাকিলে ইয়াত থাকি যাব তোমালোকৰ 2/-3 কাৰণ ইয়াত মাইনাস চিন এটা আছিল তো পিছত 5 দুগুণ কি হ'ব তোমালোকৰ 10 3 3 গুণ 9 ইয়াত প্লাস আছিল আৰু মাইনাস আছিল পূৰণ হৈ পেলাই তোমালোকৰ কি হ'ব ইয়াত মাইনাস একেদৰে ইয়াতো সেম একে আছে এই নাম্বাৰটো হৰণ কৰিব লাগে এই নাম্বাৰটোৱে তো হৰণ চিনডালৰ সলনি পূৰণ লিখাৰ লগতে তলৰ নাম্বাৰটো আমি উলুটা কৰি দিম উলুটা কৰি দিলে তোমালোকৰ হৈ যাব কি 54/100 আৰু মাইনাস আছিল ন তো গতিকে ইয়াত আমি মাইনাস চিনটো আমি লিখিব লাগিব পাছত আমি কাটি দিম বাৰু তাৰপিছত এটা কাটা যায় নেকি আমি চেক কৰিম কাটা যদি যোৱাটো আমি চাওঁ 25 54 চোৱা 54 তোমালোকৰ কাটা যাব 108ক কেইবাৰ কাটা যাব দুবাৰ কাটা যাব ঠিক আছে তাৰপিছত আহিলে তোমালোকৰ 25 4 গুণ তোমালোকৰ 100 আৰু 25 5 গুণ তোমালোকৰ কি হয় 125 তো এইখিনি তোমালোকৰ কি হ'ব 5 হ'ব এইখিনি তোমালোকৰ 4 হ'ব ঠিক আছে তো এইখিনি তোমালোকৰ 4 হ'ব কাৰণ 25 4 গুণ 100 হয় আৰু 25 5 গুণ কিমান হয় 125 হয় বাকি যদি চোৱা ইয়াত এটা মাইনাস চিন এটা আছে ন মাইনাস চিন আছে এটা মাইনাসে মাইনাসে কাটা গ'ল বা মাইনাসে মাইনাসে প্লাস হৈ যাব তো হৈ যাব 5 গুণ 5 আৰু 2 4 গুণ কিমান হ'ব 8 হ'ব এইখিনি 8 হ'ব তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো যে 65/72 হৰণ 26/81 তাৰপিছত একেদৰে হৰণ চিনডাল অতৰাই পূৰণ চিন কৰি দিবা 26/81 টো উলুটা কৰি দিলে কি হৈ যাব তোমালোকৰ 81 কি হ'ব 26 হ'ব তো কাটা যায় নেকি আমি চাম তো ইয়াত যদি আমি চাওঁ কাটা যোৱাটো 13 দুগুণ কিমান হয় তোমালোকৰ 26 হয় ঠিক আছে 13 দুগুণ তোমালোকৰ 26 হয় আৰু 13 5 গুণ তোমালোকৰ কি 13 5 গুণ তোমালোকৰ কিমান হয় 65 হয় তো 13 ইয়াক কাটিলো দুবাৰ আৰু ইয়াক কাটিলো কিমান বাৰ 5 বাৰ ঠিক আছে তাৰপিছত আকৌ যদি ইফালে যদি চাওঁ 9 9 গুণ 81 হয় 9 8 গুণ কিমান হয় 72 হয় তো ইয়াত থাকি গ'ল তোমালোকৰ 5/8 পূৰণ 9/2 তো আৰুটো কাটা নাযাব তো 5 9 গুণ 45 8 দুগুণ কি হ'ব তোমালোকৰ 16 একেই অংক হয় অলপ আগত কৰি অহা গিটাৰ নিচিনাই তাৰপিছত আহিলে তোমালোকৰ -117/98 হৰণ 78/154 তো হৰণ চিনডালৰ সলনি ইয়াত প্লাস পূৰণ কৰি দিয়া তো এই নাম্বাৰটো উলুটা হৈ যাব 154/78 হ'ব তো কাটা যায় নেকি আমি চেক কৰিম তো এইটো চোৱা এইটো কাটা যাব 39 আমি ইয়াক কাটিম দুবাৰ 39 ইয়াক দুবাৰ কাটা যাব আৰু ইয়াক তোমালোকৰ কাটা যাব তিনিবাৰ ঠিক আছে তাৰপিছত যদি চোৱা বাকিখিনি আমি এজ ইট ইজ ৰাখিম তো কি হৈ যাব এতিয়া মাইনাস চিন আছে ন তো -3/98 154/2 বাকি এই দুটাটো আৰু কাটা নাযায় ঠিক আছে তো এতিয়া আমি এইকেইটা চেক কৰিম কিবা কাটা যায় নেকি তো এইকেইটা আমি চালে গম পাম যে 7 ৰে কাটা যায় তো 7 14 গুণ 98 হয় আৰু 7 22 গুণ কিমান হয় তোমালোকৰ 154 তো যি বাকি থাকিলে 22/11 থাকিলে আৰু ইয়াত থাকিলে -3/14 বাকি এটা যদি চোৱা 2 ৰে আমাক কাটা যাব 22 কিমান বাৰ 11 বাৰ
তো -3/14 আৰু ইনটু 11 হ'ল তো এইটো ওপৰতো ওপৰৰ লগত পূৰণ হৈ যাব -3 × 11 -33 তলত থাকি গ'ল তোমালোকৰ 14 তাৰ পাছৰ প্ৰশ্নটো হ'ল তোমালোকৰ দুটা সংখ্যাৰ পূৰণফল -102 ডিভাইডেড বাই 95 ইয়াৰে এটা 136/57 হ'লে আনটো কিমান মানে দুটা সংখ্যাৰ কথা কৈছে তাৰে এটা দিয়া হৈছে আৰু সিহঁতৰ পূৰণ দুটা সংখ্যা আছে আমাৰ হাতত তাৰে এটা দিয়া হৈছে তোমালোকৰ 136/57 আৰু দুইটা সংখ্যাৰ পূৰণফলটো আমাক দিয়া হৈ আছে তো যিহেতু আমি এটা সংখ্যা নাজানো গতিকে আমি কি কৰিম ধৰো আনটো সংখ্যা x ঠিক আছে আনটো সংখ্যা আমি x বুলি ধৰিলো আৰু এটা সংখ্যা আমাক দিয়া আছে 136/57 তো প্ৰশ্নমতে কি হ'ব যেহেতু সংখ্যা দুটাৰ পূৰণফল বুলি কৈছে তো এটা সংখ্যাটো এইটো হয় 136/57 পূৰণ কি হ'ব আনটো সংখ্যা অৰ্থাৎ x আৰু এই দুটা পূৰণ কৰিলে আমি কি পাম -102 ডিভাইডেড বাই 95 অৰ্থাৎ এইটো পাম তো বাকিখিনি এতিয়া আমি ক্যালকুলেশন কৰিব লাগিব তো ইয়াত যদি আমি চাওঁ ইয়াত 57 টো সৈতে হৰণ হৈছে সিফালে গলে পূৰণ হ'ব বাকি 136 তো ইয়াত কি হৈছে পূৰণ সিফালে গলে কি হ'ব হৰণ হ'ব তো সেই কাৰণে এইটো যেতিয়া আমি ইফালে লৈ আহিম ন তেতিয়া ইয়াত কি হৈ যাব 57/136 হ'ব হৈছে তাৰপা কাটা যায় নেকি আমি চেক কৰিম তো আমি দেখা পাওঁ যে কাটা কিহেৰে যায় এইটো 19 কাটা যাব 19 5 গুণ তোমালোকৰ হয় 95 আৰু 19 3 গুণ হয় তোমালোকৰ 57 ঠিক আছে তো ইয়াত থাকি গ'ল 3/136 ইয়াত থাকি গ'ল তোমালোকৰ -102/5 তো আৰু কিবা কাটা যায় নেকি আমি চেক কৰিম ইয়াত 2 এৰে কাটা যাব 2 6 গুণ 12 আৰু 2 8 গুণ 16 ঠিক আছে এইটো 68 বাৰ কাটা যাব এইটো কাটা যাব তোমালোকৰ 51 বাৰ তো ইয়াত থাকি গ'ল তোমালোকৰ 3/68 বাকি ইয়াত থাকিল -51/5 তো আৰু কিবা কাটা যায় নেকি আমি চেক কৰিম আকৌ যাব 17 যাব 17 4 গুণ 68 আৰু 17 3 গুণ কিমান হ'ব তোমালোকৰ 51 তো ইয়াত থাকি গ'ল 3/4 আৰু ইয়াত থাকিলে তোমালোকৰ -3/5 তো 3 3 গুণ হ'ব 9 ইয়াত আছে প্লাস প্লাস পূৰণ মাইনাস হলে মাইনাস হ'ব 4 5 গুণ 20 অৰ্থাৎ 9/20 হ'ব তাৰ পাছৰ প্ৰশ্নটো হৈছে তোমালোকৰ এইটো যে 48/52 কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফল ইমান পোৱা যাব সেম একে অলপ আগত কোৱাটো নিচিনা তো ধৰো যে পূৰণ কৰা সংখ্যাটো কি হয় x তো প্ৰশ্নমতে আমাক কৈছে কি যে 48/52 লগত কি সংখ্যা পূৰণ কৰিলে তো ধৰিলো ন পূৰণ কৰা সংখ্যাটো x গতিকে 48/52 লগত x পূৰণ কৰিলে আমি কি পাও -80/91 পাও ঠিক আছে তো এটা এই তলৰ এইটো ভগ্নাংশ আমি সিফালে লৈ যাব লাগিব কাৰণ আমাক কি লাগে অনলি x লাগে ন x টো আমি এটা সেট কৰিব লাগিব তো এইটো যেতিয়া সিফালে গুছি যাব ন সিফালে গলে কি হৈ যাব 52 আৰু তলত আহি যাব তোমালোকৰ কি 48 ঠিক আছে তো এটা কাটা যায় নেকি আমি চেক কৰিম ইয়াত যদি চাও 6 8 গুণ তোমালোকৰ হয় 48 আৰু 8 10 গুণ কিমান হয় তোমালোকৰ 80 হয় ঠিক আছে বাকি আৰু ইফালে যদি চাও ইয়াত তোমালোকৰ হ'ব 13 7 গুণ তোমালোকৰ 91 আৰু 13 4 গুণ কিমান হয় 52 তো ইয়াত থাকি গ'ল 4/6 ইয়াত থাকিলে -10/7 তো 4 10 গুণ 40 হৈ যাব 6 7 গুণ 42 হ'ব আকৌ কাটা যাব 2 এৰে কাটা যাব 2 20 গুণ তোমালোকৰ কি হয় 40 আৰু 2 21 গুণ তোমালোকৰ হয় 41 তো এনসাৰ আহিব তোমালোকৰ -20/21